মই মিনাৰ হোসেন টাইমছ 24 ষ্টাফ ৰিপৰ্টাৰ আৰু মই আজি উপস্থিত আছো আমাৰ ৰাইজৰ দলৰ সাংগঠনিক সাধাৰণ সম্পাদক কেন্দ্ৰীয় সাধাৰণ সম্পাদক মুছলিম উদ্দিন চৌধুৰীৰ ঘৰত আৰু তাৰ পৰা কিছু আমি আগন্তুক পঞ্চায়তৰ সম্পৰ্কত ৰাজনীতিৰ প্ৰেক্ষাপটৰ সম্পৰ্কত দুইখান জনাৰ বাবে যত্ন কৰিম আৰু দাদা আপোনাক আমাৰ চেনেলৰ পৰা স্বাগতম জনাইছোঁ আৰু আগন্তুক যি পঞ্চায়ত নিৰ্বাচন হ'ব এই নিৰ্বাচন সম্পৰ্কত আপোনালোকৰ ৰাজনৈতিক মহলত এটা দেখিবলৈ পাইছোঁ ইতিমধ্যে বিভিন্ন দল সংগঠনে বিভিন্ন ধৰণৰ প্ৰচাৰ আৰম্ভ কৰিছে এক কথাত এই ক্ষেত্ৰত আপোনালোকৰ যিহেতু আপুনি এজন ইনচাৰ্জ বীৰৰ সিং জৰুৱা সমষ্টিত এই ক্ষেত্ৰত আপুনি এই সমষ্টিবাসীক কি জনাব? ধন্যবাদ জনাইছোঁ NE24 নিউজ আপোনালোকক আৰু লগতে স্বাগতম জনাইছোঁ। আপোনালোকে জানে সমাগত পঞ্চায়ত নিৰ্বাচন অতি সমাগত হৈছে। এই নৱগঠিত বীৰ সিং জৰুৱা সমষ্টি আপোনালোকে জানে এটা বৃহৎ সমষ্টি। এইটো উত্তৰ পাৰ দক্ষিণ পাৰ লৈ বৃহৎ এটা দুৰ্গম এলেকালৈ এটা সমষ্টি গঠিত হৈছে। এই সমষ্টি গঠিতৰ ক্ষেত্ৰত আমাৰ জনপ্ৰতিনিধিয়ে বহুত মাতবোল কৰা নাই, এইটো আমি আগতে বহুবাৰ কৈছোঁ, আপোনালোকেও জানে। কিন্তু এটা ইতিমধ্যেই বিভিন্ন ৰাইজৰ মাজত এটা শুনিবলৈ পাই আছোঁ যে এটা বিশেষ ৰাজনৈতিক দলৰ জানে তেওঁলোকৰ পৰা কিছু টিকেট আগে পাছেও তেওঁলোকে তেনেকুৱাই কৰিছে। যেতিয়া পঞ্চায়ত নিৰ্বাচন আহে তেতিয়া তেওঁলোকে পঞ্চায়তৰ জনপ্ৰতিনিধি টিকেট বিক্ৰী কৰাৰ এটা বজাৰ মেলি দিয়ে। তেওঁলোকে টিকেট বিক্ৰী কৰে ডাইৰেক্ট মাছৰ বজাৰত যেনেকৈ মাছে ডাকত বিক্ৰী হয় তেনেকৈ সেই দলৰ টিকেট বিক্ৰী হয়। সেই দলৰ মানুহ যিবোৰ দীৰ্ঘদিনৰ পৰা দল কৰিছে তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকে টিকেট নাপায়, কাৰণ তেওঁলোকে সিমান টকা দি টিকেট কিনিব নোৱাৰে। অক্ষত ব্যক্তি এজনে টকা দি টিকেট কিনি ভোটত থিয় হৈ যায়। কিন্তু এই সন্মানীয় ভোটাৰ ৰাইজ, সহজ সৰল ভোটাৰ ৰাইজৰ এটা দুখৰ বিষয়ে আমি ক'বলৈ হৈছোঁ, কিছুমান মানুহে বংশগত ৰাজনীতি কৰে যে আমাৰ আটাই কৰিছিল, আমাৰ বাবাই কৰিছিল, আমিও কৰিব লাগে, আমাৰ ল'ৰা ছোৱালীও কৰিব লাগে। কিন্তু আপোনালোকে জানে ৰাজনৈতিক গণতান্ত্ৰিক দেশত যদি আমি গণতান্ত্ৰিক সোৱাদ পাব বিচাৰে, যিজন মানুহে যিজন প্ৰতিনিধিয়ে আপোনালোকক এবাৰ সুযোগ দিছে, প্ৰতিনিধি বনাইছে, তেওঁ যদি কাম কৰা নাই অহাবাৰ তেওঁক পৰিৱৰ্তন কৰি দিয়াটোই গণতন্ত্ৰৰ সোৱাদ। আৰু যদি আমি কওঁ যে আমি বংশগত দল কৰোঁ, সেই দলৰ যাকে টিকেট দিয়ে, এনেকুৱা এটা কথা কৈছে এটা সময়ত যে আমাৰ এই দলৰ পৰা যদি কুকুৰৰ গলত টিকেট বান্ধি দিয়ে তথাপি আমি ভোট দিম। কিমান দুখৰ কথা। গতিকে সেইবোৰৰ কাৰণে, সেই পৰম্পৰাৰ কাৰণে এই সমষ্টিবোৰৰ ৰাইজে উন্নয়ন দেখিবলৈ পোৱা নাই আৰু প্ৰতিনিধিবিলাকে কোনো কাম কৰা নাই। তেওঁলোকে অকল দুৰ্নীতিয়ে কৰিছে। সেই দুৰ্নীতিৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে আপোনালোকে জানে 2005 চনত বদৰুদ্দিন আজমলৰ নেতৃত্বত অসমত AIDF দলৰ নামে এখন ৰাজনৈতিক দলৰ জন্ম হ'ল। আমাৰ বিশেষকৈ মাইনৰিটি এলেকাৰ মানুহে, নামনি অসমৰ মানুহে ভাবিলে যে এইবাৰ আমি দুৰ্নীতিৰ পৰা অনীতিৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে এটা আমি মঞ্চ পালোঁ। এই মঞ্চত আমি যোগদান কৰি ৰাইজে ব্যাপক হাৰে তেওঁলোকক সঁহাৰি জনালে। সেই দলৰ সভাপতি, সেই দলৰ নেতাকৰ্মীয়ে এটা প্ৰথম দল খোলাৰ লগে লগে এটা আহ্বান কৰিছিল, এটা মেছেজ দিছিল জনসাধাৰণক যে আমাক যদি আপোনালোকে প্ৰতিনিধি বনায়, আমি যদি চৰকাৰৰ পৰা 100 টকা পাওঁ, তাৰ লগত 1 টকা যোগ দি 101 টকা কাম কৰিম। সঁচাকৈ তেওঁলোকে কৰিলেনে? এই অসমৰ সন্মানীয় জনসাধাৰণক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, সেই দলৰ সভাপতিয়ে যেনেকৈ ঘোষণা কৰিছিল তেনেকৈ কৰিলেনে? না তাতকৈ তাৰ বিপৰীত মেৰুত তেওঁলোকে কাম কৰিলে। আৰু এই আজমলৰ পৰা ফাউণ্ডেশ্যনৰ পৰা বিভিন্ন কিহৰ পৰা তেওঁলোকে এটা ফৰ্ম বিতৰণ কৰিছিল আমাৰ ধুবুৰী জিলাৰ বিভিন্ন, যে সেই ফৰ্মত শিক্ষিত যুৱক যুৱতীক আৰৱ কাণ্ট্ৰি, মিডিল ইষ্টৰ বিভিন্ন কাণ্ট্ৰিত তেওঁলোকক সংস্থাপন দিয়াৰ কাৰণে ফৰ্ম বিতৰণ কৰি মানুহৰ ঘৰে ঘৰে তেওঁলোকক পইচা লৈছিল। সঁচাকৈ এজন মানুহক সেই ফৰেন কাণ্ট্ৰিত বা মিডিল ইষ্টত সংস্থাপন দিলেনে? না সংস্থাপনৰ নামত তেওঁলোকক প্ৰতাৰণা কৰিলে। আৰু সেই দলৰ প্ৰতিনিধিক দীৰ্ঘদিনে সাংসদ বনালে। আপোনালোকে বহু MLA হ'ল। আজি ধুবুৰী জিলাৰ অধিকাংশ সমষ্টিত সেই দলৰ AIDF দলৰ প্ৰতিনিধি আছে। তেওঁলোকৰ সেই প্ৰতিনিধিবিলাকৰ ৰাইজে দেখি আছে। আমিও প্ৰশ্ন কৰিব বিচাৰিছোঁ, সেই প্ৰতিনিধিবিলাকে এছেম্বলিৰ ভিতৰে এবং বাহিৰে তেওঁলোকে কোনো সমষ্টিৰ দুৰৱস্থাৰ কথা, ৰাস্তা ঘাটৰ কথা, স্বাস্থ্য উন্নয়নৰ কথা, সংস্থাপনৰ কথা, চাকৰি বাকৰিৰ কথা, বহু সমস্যা, হাজাৰো সমস্যা আমাৰ জৰ্জৰিত। এই সমস্যাৰ কথা এছেম্বলিৰ ভিতৰত উত্থাপন কৰিলেনে? এই যোৱা পাৰ্লিয়ামেণ্ট সেশ্যন কি এছেম্বলি সেশ্যন যিটো গ'ল, এজন প্ৰতিনিধিকো তেনেকুৱা বলিষ্ঠ ভূমিকা লোৱা আমি দেখিবলৈ পোৱা নাই। অসমৰ ভিতৰত
যদি দৰিদ্ৰ বঞ্চিত ৰাইজৰ হৈ একমাত্ৰ কথা উত্থাপন কৰি আছে, এইটো ৰাইজৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈ চাহাব। অখিল গগৈ ইমানেই কথা উত্থাপন কৰিছে, ইমানেই সমস্যা, হাজাৰো সমস্যা তেওঁ কেইটা উত্থাপন কৰিব, তাৰ ভিতৰত যি কেইটা উত্থাপন কৰিছে চৰকাৰৰ বিৰুদ্ধে, চৰকাৰৰ অলপ চেঙা পৰিছে, তেতিয়া চৰকাৰৰ প্ৰৰোচনাত বাৰে বাৰে তেওঁক এছেম্বলিৰ পৰা 10 মিনিটৰ কাৰণে 20 মিনিটৰ কাৰণে ছাছপেনশ্যন কৰিছে। তেওঁ ছাছপেনশ্যন হৈ তেওঁ আমনি লগা হৈছে। সেইকাৰণে তেওঁ ফেচবুকত এটা পোষ্ট লিখিছে মনৰ দুখেৰে যে মই অকলে এই সমস্যাবোৰ দেখি আছো আৰু বাকীবিলাকে সমস্যাবোৰ দেখা নাই নে? কিন্তু তেওঁলোকে সমস্যা দেখা নাই। তেওঁলোকে দেখিছে যে সমষ্টিৰ এবাৰ ফাঁকি জুখি দি প্ৰতিনিধি হ'ব পাৰিলেই অংশী বংশীৰ চাকৰি বাকৰি সংস্থাপন অৰ্থনৈতিক উন্নয়ন লুটি পুটি খোৱাটোৱেই প্ৰতিনিধিৰ দায়িত্ব। তেওঁলোকে এনেকুৱাই শ্ব' কৰি আছে। কিন্তু সেই দলৰ পৰা বহুদিনে তেওঁলোকে ভোট দিলে। আজি আপোনালোকে জানে যোৱা পাৰ্লিয়ামেণ্ট ইলেকশ্যনত এই যে যি দল 2005 যিটো জন্ম লৈ আৰু ৰাইজক যিটো ডাবল প্ৰতাৰণা কৰিলে, সেই দলক উচিত শিক্ষা দিয়াৰ কাৰণে আপোনালোক অতিষ্ঠ হৈ সেই দল যেতিয়া এনেকুৱা কৰিলে যে অসমৰ বিজেপিৰ লগত তলে তলে মিতুৰালি কৰি বদৰুদ্দিন আজমলৰ ৰাজনৈতিক ব্যৱসায়িক সাম্ৰাজ্য টনকিয়াল কৰাৰ কাৰণে তেওঁ বিভিন্ন নিৰ্বাচনৰ আগে আগে যিবোৰ মাত বল, যিবোৰ ভাষা বাক্য ব্যৱহাৰ কৰিছিল, সেইবোৰৰ দ্বাৰাই আপোনালোকে অসমৰ ৰাইজে দুটা ভাগত বিভক্ত হ'বলৈ গৈ আছিল। পাৰ্লিয়ামেণ্ট ইলেকশ্যনত আপোনালোকে দেখিছে যে ৰকিবুল হুছেইনক ভাৰতবৰ্ষৰ ভিতৰত সৰ্বোচ্চ ভোট দি তেওঁক বিজয়ী কৰিছে। তেওঁক ভাল পাই ভোট দিয়া নাই বা কংগ্ৰেছকো ভাল পাই ভোট দিয়া নাই। ভোট দিছিলে বদৰুদ্দিন আজমলৰ AIDF দলৰ বিভিন্ন দিনৰ বঞ্চনাৰ প্ৰতিশোধ লোৱাৰ কাৰণে, বদৰুদ্দিন আজমলক বিদায় দিয়াৰ কাৰণে। কিয় বিদায় দিব লগা হৈছে? 2011 চনত বদৰুদ্দিন আজমলে এছেম্বলি নিৰ্বাচনৰ আগে আগে এটা ৰাজহুৱা ময়দানত ঘোষণা কৰিলে যে অসমৰ মুছলমান সব এক হৈ যাওক। আমি মুছলমানটো এক হ'ব নোৱাৰো আৰু এক হোৱাৰ আমাৰ কাৰণো নাই। তেওঁলোকে সেইটো দিলে যে আমিতো এক হ'ব নোৱাৰো, আমাৰ হিন্দু ভাইসকল আপোনালোকে এক হৈ বিজেপি কৰক।